কলেজ গ'লেও বা এক্সাম হলত বহিলোঁ মেট্ৰিকৰ হওক বা হায়াৰ ছেকেণ্ডেৰী হওক মই চিট বেগত এক্সাম দিছিলোঁ আৰু অক্সিজেন গেছখিনি গাই মোৰ থাকে এক্সাম হলত মোৰ যদি কিবা সাহস যদি প্ৰব্লেম হয় মই অক্সিজেনটো লৈ লওঁ। যিটো ল'ৰা ডক্টৰে এসপ্তাহো নাথাকিব বুলি কৈছিলে আজি সি থাকি মেলি ইমানখিনি কৰিছে চিক বেডত পৰীক্ষা দিবলৈ যায় অক্সিজেনৰ চিলিণ্ডাৰ লৈ লৈ আমাকে থৈ আহে কি ক'ম ন তাতকৈ বেছি ডাঙৰ কি আৰু কৰি দেখুৱাব ন নিয়ৰে আমাৰ কাৰণে ৰেগুলাৰ ফিজিঅথেৰাপিষ্ট দৰকাৰ হয় ৰেগুলাৰ ফিজিঅথেৰাপিষ্ট আহে একেবাৰে কৰাই তাৰপৰা 3 মাহে মাহে মূৰে মই গাঁও হস্পিটেলত চেকআপত যাওঁ পঢ়া নাহাকো মই গভৰ্ণমেণ্ট ষ্টুডেণ্টক নিচিনা বহুতখিনি কৰিব নোৱাৰোঁ যোনখিনি সময় কৰোঁ ভালকৈ পঢ়োঁ ক'ব গ'লে গভৰ্ণমেণ্ট ষ্টুডেণ্ট দিনে ৰাতি পঢ়ি নাথাকোঁ যোনখিনি সময় পঢ়োঁ ভালকৈ পঢ়োঁ পজিটিভলি পঢ়োঁ। ডিসএপইণ্টমেণ্ট হ'ব নাপায় জীৱনতো কোনো আহিয়ে থাকে ইমান পটককৈ ভাঙি পৰিব নালাগে অপৰচুনিটি এবাৰে নাহে বহুত টাইম অপৰচুনিটি আহে ওলাই যেতিয়া যায় ৰাজপথত তাক যিখিনি সাধাৰণ মানুহ তেওঁলোক ইমান প্ৰশ্ন নুসুধে কিন্তু আমাৰ যিখিনি শিক্ষিত মানুহ আমি যাক ভাবোঁ যে বুজি পাব তেওঁলোকে বুজি নাপায় তেওঁলোকে উল্টা সোধে ধৰক যে ল'ৰাটো কথা ক'ব জানেনে চলা ফিৰা কৰিব জানেনে সি মেণ্টেলি এবল হয়। আপোনালোকক পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এগৰাকী সাহসী ছাত্ৰক আপোনালোকক পৰিচয় কৰি দিব বিচাৰিছোঁ গুৱাহাটীৰ এগৰাকী ছাত্ৰ আজি যিহেতু হায়াৰ ছেকেণ্ডেৰীৰ পৰীক্ষাৰ ৰিজাল্ট ওলাইছে আৰু এই পৰীক্ষাত খুব সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে মৃত্যুঞ্জয় বসন্ত বৰ্মন তোমাক বহুত বহুত শুভেচ্ছা জনালোঁ আৰু কেনেদৰে উত্তীৰ্ণ হৈছে অকণমান যদি আমি দৰ্শকক জনাওঁ। মই এইবাৰ ছেকেণ্ড ইয়াৰত আৰ্টছ ষ্ট্ৰীমত আছিলোঁ আৰু মই ফাৰ্ষ্ট ডিভিজন পাইছোঁ 70.6% আৰু সাহিত্যলজিত মেগা গ্ৰহণ কৰিছোঁ। হয় আৰু বন্ধুসকল আপোনালোকক জনাব বিচাৰিছোঁ মেট্ৰিক পৰীক্ষাটো খুব সুন্দৰকৈ তেখেতে উত্তীৰ্ণ হৈছিল মেট্ৰিক পৰীক্ষাৰ বিষয়ে অকণমান জনাবচোন। মই মেট্ৰিক পৰীক্ষাত 70% পাইছিলোঁ আৰু ছ'চিয়েল চায়েন্স আৰু কম্পিউটাৰ চায়েন্সত মই মেগা পাইছিলোঁ। তেখেতৰ যি মানসিক শক্তিৰ বলতে আজি কিন্তু এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে যাৰ বাবে এতিয়া বহুতৰে আদৰ্শৰ আৰু অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে এই ছাত্ৰজন। তেখেতৰ যি কাহিনী সেই কাহিনী অকণমান আমি জানি ল'ম তোমাৰ বিষয়ে অকণমান জনোৱাচোন কেনেদৰে পঢ়া শুনা কৰিছিলা বা চিকিৎসাৰ ক্ষেত্ৰখনত কেনেকুৱা কি চলি আছে তোমাৰ মোৰ বেমাৰ হৈছে আৰু মোৰ গ্ৰাফিজিম আছে আৰু মোৰ একমা প্ৰব্লেম আছে যোনটো কাৰণে মই গভৰ্ণমেণ্ট মানুহৰ কাৰণে বতাহৰ পৰা অক্সিজেন ল'ব নোৱাৰোঁ মই গভৰ্ণমেণ্ট মানুহ যেনেকৈ খোজকাঢ়ে কাম কৰিব পাৰে সেইবোৰ মই কৰিব নোৱাৰোঁ মোক শাৰীৰিক প্ৰব্লেম দিয়ে আৰু সাহস কষ্ট হয় সেইটো কাৰণে মই এক্সটাৰ্নেল অক্সিজেন গেছখিনি গাঁৱৰ পৰা অক্সিজেন লওঁ আৰু কলেজ গ'লেও বা এক্সাম হলত বহিলোঁ মেট্ৰিকৰ হওক বা হায়াৰ ছেকেণ্ডেৰী হওক মই চিট বেগত এক্সাম দিছিলোঁ আৰু অক্সিজেন গেছখিনি গাই মোৰ থাকে এক্সাম হলত মোৰ যদি কিবা সাহস যদি প্ৰব্লেম হয় মই অক্সিজেনটো লৈ লওঁ চিলিণ্ডাৰৰ পৰা আৰু মই ৰেগুলাৰ কলেজ বা স্কুল যোৱা হৈছিলোঁ মোক মানে মই নোৱাৰোঁ ৰেগুলাৰ যাব নোৱাৰি গভৰ্ণমেণ্ট ষ্টুডেণ্ট যেনেকৈ যায় চিৰি উঠি মই নোৱাৰোঁ মোক কলেজ আৰু মোৰ স্কুলে বহুতখিনি চাপৰ্ট কৰিছিলে এটেণ্ডেঞ্চত বহুতখিনি সহায় কৰিছিল আৰু পঢ়া শুনাত যি সহায় লাগে মোক সহায়বোৰ কৰি দিছিলে অনলাইনে হওক বা ফোন যোগে হওক বা তেওঁলোকৰ ঘৰত আহি পঢ়াই থৈ যায় কলেজতো একে সহায় পাইছোঁ বহুতখিনি মানে চাপৰ্ট কৰিছে এক্টিভ কৰিছে যে মই যাব নোৱাৰোঁ বুজি পাইছে তাৰপিছত অনলাইন ক্লাছ কৰোঁ বা এক্সট্ৰা কুৱেশ্যনছ লওঁ আৰু মোৰ বন্ধু বান্ধৱীসকলেও বহুতখিনি সহায় কৰে মোক ৰেগুলাৰটো নাযাওঁ এইবোৰ কাৰণে মই ফোন যোগে খবৰকে কি কৰাইছে কি বা ইম্পৰ্টেণ্ট আছে নেকি তেওঁলোকে মোক হোৱাটছএপ যোগে অনলাইন যোগে মোক বস্তুখিনি প্ৰেৰণ কৰে মই সেইখিনি লৈ পঢ়োঁ আৰু বাকী মোৰ
ফেমিলি মামা আইতা ককা মোৰ বা মোৰ মা মোৰ পাপা তেওঁলোকৰ বহুতখিনি সহায় কৰিছে হয় মোৰ যি কি লাগে মেটেৰিয়েল লাগে যি কি লাগে যি কি সহায় লাগে মেডিকেলৰ হওক বা পঢ়া শুনা হওক কৰি দিয়ে সহায় আৰু মোৰ ৰেগুলাৰ ফিজিঅ'থেৰাপিষ্ট আহে মোৰ বনবোৰ ইমান ঠিক নহয় আৰু অৰ্গেনবোৰ নৰ্মেল নহয় বুক খাব বিচাৰে কিন্তু ব্লাড ফিগৰৰ কাৰণে তেওঁ অৰ্গেনবোৰ বাঢ়িব নোৱাৰে সেইকাৰণে মোক ৰেগুলাৰ ফিজিঅ'থেৰাপিষ্টৰ দৰকাৰ হয় ৰেগুলাৰ ফিজিঅ'থেৰাপিষ্ট আহে একেটাই কৰাই দিয়ে তাৰপিছত 3 মাহে মাহে মূৰে মই গাঁও হস্পিটেলত চেকআপত যাওঁ হয় আৰু যিহেতু তুমি তোমাৰ চিকিৎসাও চলি আছে কেনেদৰে দিনটো আৰম্ভ কৰা পঢ়া শুনা কেনেকৈ কৰা পঢ়া শুনাটো মই গভৰ্ণমেণ্ট ষ্টুডেণ্টত নিচিনা বহুতখিনি কৰিব নোৱাৰোঁ যোনখিনি সময় কৰোঁ ভালকৈ পঢ়োঁ আৰু যিমান পাৰি ৰেকৰ্ডে থাকিব দিয়ে তাৰ মাজতো অনলাইন ভিডিঅ' পায় ইউটিউব ভিডিঅ' পায় সেইখিনি ৰেকৰ্ড কৰা সময়ত সেইখিনি চাওঁ বা টিউশ্যন কেতিয়াবা যাওঁ ওচৰতে টিউশ্যন থাকে গতিকে মোক সেনেকৈ যদি পাৰ্মিশ্যন দিয়ে মই যাওঁ এনেকৈ আৰু মই ক'ব গ'লে গভৰ্ণমেণ্ট ষ্টুডেণ্ট দিনে ৰাতি পঢ়ি নাথাকোঁ যোনখিনি সময় পঢ়োঁ ভালকৈ পঢ়োঁ পজিটিভলি পঢ়োঁ বন্ধুসকল আপোনালোকে নিশ্চয় তেখেতৰ কথাখিনি শুনিছে কিমান কষ্টৰ মাজেৰে আচলতে পঢ়া শুনা কৰিছে আৰু তাৰ মাজতো কিন্তু এইদৰে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ইয়াতকৈ আৰু ভাল লগা কথা গৌৰৱৰ কথা ডাঙৰ কথা হ'বই নোৱাৰে আৰু তেখেতে কৈছে যে পৰীক্ষা হললৈকো কিন্তু অক্সিজেনৰ চিলিণ্ডাৰ তেখেতে লৈ যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ মাজতো এইদৰে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে পুনৰবাৰ বহুত বহুত তোমাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইদৰে তুমি আগবাঢ়ি যোৱা আৰু আপোনালোকে দেখিছে আমাৰ সন্মুখত এখন কীবোৰ্ড আছে তেখেতে খুব সুন্দৰকৈ কিন্তু কীবোৰ্ডো তেখেতে বজাব জানে আমি অকণমান শুনি ল'ব বিচাৰিম কি বজাবা মই ডক্টৰ ভূপেন হাজৰিকাৰ দিন হোম হোম কৰি অকণমান বুজাই শুনাইছোঁ নিশ্চয় খুব সুন্দৰ তুমি ক'ত শিকিলা বজাবলৈ কেতিয়াৰ পৰা আকৰ্ষিত হ'লা মই ক'ব গ'লে ক্লাছ কেজিৰ পৰা অকণমান আকৰ্ষিত হৈছিলোঁ পিয়ানোৰ প্ৰতি প্ৰথমতে সৰু পিয়ানো এখন আনি দিছিলে তাতে কিছুমান এনেই আৰু ফুৰিবোৰ কিবি কিবি খাইছিলোঁ তাৰপিছত আৰু অলপ ক্লাছ কৰি পিনি শুনিলোঁ আৰু অলপ ক্লাছ কেইটামান কৰিলোঁ তাৰপিছত গুণগুণ খাৰ আগত শিকিছিলোঁ সেই চাৰজন গুচি গ'ল তাৰপিছত মই লাইনত পিয়ানো কিক্সি নামে এখন কোন আছে কোনখন কিছুমান গেবৰ হিচাপে কোনখন চলাই মই তেওঁ আঞ্জাকে শিকি আছোঁ তেওঁৱে এতিয়া বহুতখিনি পিয়ানোত সহায় কৰিছে আৰু কিছুমান ছাৰ আছে যোনে মোক ঘৰত আহি সহায় কৰি দিয়ে এতিয়া গম পালোঁ তুমি খুব সুন্দৰকৈ বজোৱা কীবোৰ্ড আৰু কি কৰি ভাল পোৱা পঢ়াৰ বাহিৰে মই কীবোৰ্ড বজাওঁ আৰু ভিডিঅ' কিছুমান কৰোঁ আৰু ইউটিউবত সৰু সুৰা চেনেল এটা আছে
চেনেল নামকে চলাই আছে, হয় মৃত্যুঞ্জয় মহান্ত বৰ্মন বুলি ওকে তাকে মই ভিডিঅ'টো আপলোড কৰোঁ কেনে ধৰণৰ ভিডিঅ' বনোৱা পিয়ানো ভিডিঅ' বনাওঁ কেনে বনোৱা বা ক'ৰবাত যদি যাওঁ হয় মই কথা নকওঁ বাট চব কিছুমান মই এইটোকে কম্বাইন কৰি এডিট কৰি পেলাই মিউজিক দি পেলাই এইটো দিওঁ ক'ৰবাত গৈছোঁ ক্লাছ 11ত মই কাজিৰঙা গৈছোঁ তাকে মই যোৱা বছৰ মা কামাখ্যা মন্দিৰ গৈছোঁ মা বগলা মন্দিৰ গ'লোঁ মা ভুৱনেশ্বৰত গ'লোঁ সেইটো মই চব লওঁ যে মই কেনেকৈ গৈছোঁ কি খালোঁ কি কৰিলোঁ সেই কিছুমান মেমৰি ক'ব পাৰি আৰু যিকোনো কথা নকওঁ হয় হয় মানে এতিয়া বহুতে তোমাৰ চেনেলটো চাব বিচাৰিব পাৰে আকৌ এবাৰ কৈ দিয়া মোৰ চেনেলটোৰ নাম মোৰ নামকে আছে হয় মৃত্যুঞ্জয় মহান্ত বৰ্মন ওকে আৰু এতিয়া যিহেতু খুব সুন্দৰকৈ তুমি উত্তীৰ্ণ হলাই এতিয়া কেনেদৰে পঢ়া শুনা আগবঢ়াম বুলি ভাবিছা মই চাইকলজিত মেজৰ ল'ম বুলি ভাবিছোঁ ইচ্ছা আছে চাওঁ কি হয় কলেজ মই ক'ব নোৱাৰোঁ মোৰ মাৰ্কশ্বিট বোলে আৰু ইচ্ছা আছে চাওঁ কি হয় যিয়ে হওক মই পজিটিভলি আগবাঢ়ি যাম হয় একেবাৰে শেষত আৰু এটা প্ৰশ্ন কৰোঁ তোমাক মই ইতিমধ্যে আমি পাতিছোঁৱে কথা এইখিনি যে মেট্ৰিক পৰীক্ষা বা হাই ছেকেণ্ডেৰী পৰীক্ষাৰ পাছতেই বহু আমি বেয়া খবৰ পাওঁ অসমত অনুত্তীৰ্ণ হোৱাৰ বাবে বহুতে চৰমপন্থা বাছি লয় মানসিকভাৱে ভাগি পৰে হতাশ হয় মই বিফল হ'লো নেকি জীৱনটোত এটা পৰীক্ষাৰ বাবে কিন্তু তুমি সাহস বহুতৰ বাবে এতিয়া এই তোমাৰ কাহিনীখিনি জনাৰ পাছত বহুতে সাহস পাব উৎসাহ পাব যে তুমি এইখিনিৰ মাজতো তোমাৰ যে চিকিৎসা চলি আছে তাৰ মাজতো এইদৰে খুব সুন্দৰকৈ শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে নহয় জানো তুমি কি ক'ব বিচাৰা এইসকল ছাত্ৰ ছাত্ৰী যিসকলে হতাশ হৈ যায় কেনেদৰে আগবাঢ়িব লাগে তুমি কি ভাবা ডিসএপয়েন্টমেন্ট হ'ব নাপায় জীৱনতো কোনো আহি আছে এক্সপিৰিয়েঞ্চ কৰিব লাগে একেবাৰে লাইফটো এটা লেচেঞ্চ হয় লেচেঞ্চত শিকিব লাগে ইমান পকৰকৈ ভাঙি পৰিব নালাগে অপৰচুনিটি এবাৰে নাহে বহুত টাইম অপৰচুনিটি আহে লাইফটো দীঘলীয়া হয় প্ৰেজেণ্টত থাকিব লাগে পজিটিভলি থাকিব লাগে থাৰ্ড ডিভিজন ছেকেণ্ড ডিভিজন একো মেটাৰ নকৰে আগবাঢ়ি গ'ল নহয় ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন পাব মানুহে APSC কৰিব পাৰে UPSC কৰিব পাৰে আগবাঢ়িব পাৰে আৰু ধনী দুখীয়া কথা নহয় কথাও নহয় মানুহ পজিটিভলি আগবাঢ়িব লাগে ইমান ভাবিব নালাগে পাছত কি হল প্ৰেজেণ্টটো ভাল কৰিলে ফিউচাৰটো নিজে ভাল হ'ব খুব সুন্দৰ কথা কৈছা আচলতে পুনৰবাৰ বহুত বহুত ধন্যবাদ জনাইছো তোমাক বন্ধুসকল মৃত্যুঞ্জয়ৰ মাতৃ মোৰ কাষত আছে বা লগত চিনাকি বাৰু আপোনাক শুভেচ্ছা জনাইছো খুব সুন্দৰকৈ আপোনাৰ ল'ৰাটোৱে এইবাৰ উত্তীৰ্ণ হৈছে কি ক'ব বিচাৰিব কি ক'ম মানে মই নথৈ আনন্দিত কাৰণ মোৰ প্ৰচেষ্টা একোৱেই নাই চেষ্টা একোৱেই নাই মেণ্টেল ছাপোৰ্টহে আৰু যিখিনি কৰে বা তাক চোৱা মেলা কৰে ধ্যান দিয়া এই গোটেইখিনি প্ৰথমটো হ'ল তাৰ মোমায়েক ঋতুৰাজ মহন্ত তাৰ পিছতে দুটা স্তম্ভ এজন হ'ল বাবুল চন্দ্ৰ মহন্ত আনজন অঞ্জনা মহন্ত তাৰ ককাক আইতা আমি জাষ্ট ছাপোৰ্ট কাৰণ চাকৰি সূত্ৰে আমি নুমলীগড় ৰিফাইনেৰী টাউনশ্বিপত থকা মই আজি 3 বছৰ আগতহে গুৱাহাটীলৈ আকৌ উভতিছোঁ তো ইমান দিনে নিয়ৰক চোৱা চিতা কৰা মৃত্যুঞ্জয় ভাল পোৱা বেয়া পোৱা সফলতা বিফলতা এই গোটেইখিনিৰে সাক্ষী একচুৱেলি তাৰ ককাক আইতাক আৰু মামা সেইকাৰণে তাৰ পিছত আজি তাৰ যিটো ৰিজাল্ট মোৰ কাৰণে ষ্টেণ্ড কৰাৰ সমান কাৰণ আশা কৰা নাই যিটো ল'ৰা ডক্টৰে এসপ্তাহো নাথাকিব বুলি কৈছিলে আজি সি থাকি মেলি ইমানখিনি কৰিছে চিক বেডত পৰীক্ষা দিবলৈ যায় অক্সিজেনৰ চিলিণ্ডাৰ লৈ মামাকে থৈ আহে কি ক'ম ন তাতকৈ বেছি ডাঙৰ কি আৰু কৰি দেখুৱাব ন নিয়ৰে আমাৰ কাৰণে তো মই বিৰাট আনন্দিত পুনৰবাৰ শুভেচ্ছা জনালো নিয়ৰ এইদৰে আগবাঢ়ি যাওক ঘৰত মাতা নাম চাগে ঘৰত মাতা নাম নিয়ৰ আৰু স্কুলত তাৰ নাম মৃত্যুঞ্জয় কাৰণ সঁচাই প্ৰথম এবছৰতে সি 17 বাৰ হস্পিটেলাইজ হৈছে আৰু নিশ্চয় ক'লে আপুনি ডক্টৰে যি কৈছিলে এই কথাখিনি আৰম্ভণি কথাখিনি অকণমান কওকচোন তাৰ মানে মই গাত থাকোঁতে মাহঁতে একচুৱেলি গম পাইছিলে 7 মাহমান হৈছে তেতিয়া মোক কোৱা নাছিলে মোক আৱেৰ কৰা নাই তেতিয়া ডায়েগনচিছত নৰ্মেল বুলি কৈ আছিল কিন্তু শেষৰ ফালে ডক্টৰ ML গোৱেংকা তেওঁ সাজেষ্ট কৰা মতে আমি যিখিনি টেষ্ট কৰোৱালো তাত গম পালো তাৰ স্কেলেটন ডিসপ্লেসিয়া বুলি এটা মানে জেনেটিক ডিসঅৰ্ডাৰ এইটো বহুত ৰেয়াৰ কেছ হয়
তেতিয়া তেওঁ এইটো ইমানখিনিলৈকে কৈছে যে তেওঁ যদি 2 মাহ 3 মাহত গম পালে হয় তেতিয়াহ'লে হয়তো মোক এই সন্তানটো ৰাখিবলৈ নিদিলেহেঁতেন কিন্তু যিহেতু মৃত্যুঞ্জয় বা নিয়ৰৰ আয়ুস আছে আয়ুসত চাউল থকা বুলি কওঁ যে আমি সেইকাৰণে মই গম নাপালো 7 মাহ হৈ গ'ল মাহতে গম পালে তাৰপিছত আমি ভাবিছো যে 7 মাহত এটা সম্পূৰ্ণ সুস্থ ন তেতিয়ালৈকে এটা মানে সুস্থ নহয় এটা সম্পূৰ্ণ জীৱনেই পালে সেইকাৰণে আমি ৰখিলো 22 দিনলৈকে সি আইচিইউত আছে তাৰপিছত প্ৰথম পদক্ষেপ লৈছে মোৰ দেউতাই তাক ঘৰলৈ লৈ আনিলে ঘৰলৈ লৈ আনাৰ পিছত আয়াৰ আছিল আৰু সি বেষ্ট ফিডিং কৰিব নোৱাৰে তাৰ ক্লেফ্ট পেলেটৰ প্ৰব্লেম আছে সি কথা কওঁতে আপোনালোকে লক্ষ্য কৰিছে অনুমান ভইচটো নজল হয় নাকৰ পৰা ওলায় অকণমান তো এতিয়াও সি দিনে কমেও 4-5 বাৰ অক্সিজেন ল'ব লাগে যিহেতু তাৰ নিউমনিয়া হৈ গ'ল তাৰপিছত তাৰ এজমাৰ প্ৰব্লেম আছে যোৱা মেট্ৰিকৰ সময়তো সি 2 বাৰ আইচিইউত থাকিব লগা হ'ল তাৰপিছতো সি 3টাত লেটাৰ পাইছে আমি বহুত ডাঙৰ কথা আমাৰ কাৰণে আৰু ডে টু ডে লাইফত তাৰ মেডিকেশ্যন চলি থাকে সপ্তাহটোত 5 দিন ফিজিঅ'থেৰাপি হয় তাৰ উপৰি তাৰ মেডিচিনৰ গোটেই নামবিলাক মইতো ক'বই নাজানিম আৰু ইয়েৰলিও এটা সি বুষ্টাৰ ল'ব লাগে যাতে তাৰ এনিমিয়াটো কণ্ট্ৰলত থাকে চৰ্দি জ্বৰ কাহটো যাতে কণ্ট্ৰলত থাকে যেটো আপুনি ক'লে নিয়ৰৰ সফলতাৰটো বহুত ডাঙৰ কথা আপোনালোকৰ বাবে অকল কেৱল আপোনালোকৰ বাবে নহয় সকলোৰে বাবে বহুত ডাঙৰ কথা আচলতে ডিসএপয়েন্ট হ'ব নালাগে এটো মানে বহুত ডাঙৰ এটা উদাহৰণ মই জীৱনত মোৰ লাইফটোৱে তেনেকে পাৰছে নিয়ৰক লৈ বহুত বিশেষ ধৰণৰ মন্তব্যও আহিছিল হয় কেনে ধৰণৰ এতিয়াও যদি নৰ্মেল না নিশ্চয় এতিয়াও মানে কি ওলাই যেতিয়া যায় ৰাজপথত তাক যিখিনি সাধাৰণ মানুহ তেওঁলোক ইমান প্ৰশ্ন নুখুধে সাধাৰণ বুলি এইকাৰণে কৈছো মানে কি তেওঁলোক ইমান জানিব নিবিচাৰে কিন্তু আমাৰ যিখিনি শিক্ষিত মানুহ আমি যাক ভাবো যে বুজি পাব তেওঁলোকে বুজি নাপায় তেওঁলোকে উল্টা সুধে ধৰক যে ল'ৰাটো কথা ক'ব জানে নে চলাফিৰা কৰিব জানে নে হি মেণ্টেলি এবল হয় একচুয়ালি কথা পাতিলে গম পাব ন কথা পাতিব লাগে পাতিলে গম পাব আপোনালোকে জানিবলৈ চেষ্টা কৰক বহুত ঘৰত মই এতিয়া দেখিছো বহুত বাচ্চাক লৈ প্ৰব্লেম হয় আৰু আজিকালি লাইফটো মানুহৰ ইমান আপছ এণ্ড ডাউন থাকে ন তো মেক্সিমাম মানুহৰ চিন্ড্ৰোমিক বেবি থাকেই কিন্তু ইয়াৰ ক্ষেত্ৰত জেনেটিক আছিল আৰু ডক্টৰ মানে একদম আল্টিমেটাম নিদিছে যে সাৰ্ভাইভ নকৰি তাক আমি দিল্লী নিছো গংগাৰামত নিছো আমিও আশা এৰি দিছিলো কিন্তু ক'ব নোৱাৰো ভাইটিয়ে আশা এৰা নাছিলে প্ৰথম জোৰ সি বেছি দিছে আৰু মই আপ ডাউন কৰো যেহেতু মোৰ আৰু এটা সন্তান আছে তাৰ বাইক আছে তাই এমটেক কৰি আছে সো সেই গোটেইখিনি বেলেন্স কৰি আজি সি আৰু তাৰ এটা বিৰাট ডাঙৰ সাপোৰ্ট সিস্টেম আছে তাৰ ফ্ৰেন্ড সাৰ্কেল এণ্ড স্কুলৰ টিচাৰ্ছ ওকে ন তাৰ সাইকোলজিত বৰ হেপা তো মোষ্ট প্ৰবাবলি পিএইচডি কৰাৰো তাৰ ইচ্ছা আছে সি ক'বলৈ অকণ টান পাইছে কিন্তু হেপা আছে যদি ভগৱানে লৈ যায় তো নিশ্চয় সেইখিনিলৈকে আগবাঢ়ি আৰু চবে আশীৰ্বাদ কৰক সাহস ৰাখক একো নহয় সঁচাকে বহুত বহুত ধন্যবাদ জনালো আপোনাকো আৰু তোমাকো বহুত বহুত ধন্যবাদ জনালো শুভেচ্ছা পুনৰবাৰ জ্ঞাপন কৰিছো আৰু তুমি যি আশা পঢ়ি ৰাখিছা যাতে সফলতা অৰ্জন কৰা আমি যাতে পুনৰ তোমাক আমি আকৌ শুভেচ্ছা জনাবলৈ আহো আমি তাৰে আশা কৰিছো নিশ্চয় তুমি সফলতা অৰ্জন কৰা আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আৰু বন্ধুসকল এই মুহূৰ্তত বিদায় লৈছো অন্য এটা ভিডিঅ'ত লগ পাম ধন্যবাদ